তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই এনাডাৰ ভিডিঅ' আৰু এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু চাওঁতে মাঘৰ বিহু আহি পালে, তো সেইবাবে কান্ধত দাখন লৈ এতিয়া গৈ আছোঁ মানে ভেলাঘৰ বনাবলৈ। যিহেতু মাঘৰ বিহু আহিলে সকলোৱে ভোগালীৰ এসাঁজ খায়, তো সেইবাবে এতিয়া যাওঁ ভেলাঘৰ ভেলাঘৰ বনাব আজি আমাৰ গাঁৱৰ ৰাইজে। তো মানে আমাৰ ইয়াতে গোটেই ৰাইজ মিলি মানে টোটেল বহুতকেইটা খেল আছে ন, তো 6-7টামান ভেলাঘৰ হয়। তো আজি আমি বনাম বুলি ভাবিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ ঘৰৰ পৰা ওলাই আহিলে দেখা পায় এটা ইফালে বনাইছে আৰু বহুতকেইটা বনাব ইফালে। তো এইটো এটা বনাই থৈছে ইয়াতে। তো এইখন হ'ল আমাৰ স্কুল, ঘৰৰ কাষতে থকা 731 নং বেজেনী প্ৰাথমিক বিদ্যালয়। তো ইয়াতে এই 2026 চনৰ 30-31 জানুৱাৰী সোণালী জয়ন্তী পাতিব। তো আপোনালোকে আহিব ইয়াতে আমাৰ বেজেনীত মজাৰে। আৰু স্কুলত ছবিবোৰ A few moments later. তো মানে ভেলাঘৰত যি মানে চাইডে পাত দি কলগছৰ মানে যিটো পাত পকি যায়, সেই পাতটো মানে ধুনীয়াকৈ এতিয়া টানিব আহিছোঁ, টানি লগাই দিওঁ। মানে আপোনালোকৰ ফালে কি দিয়ে কমেণ্টছ কৰি জনাব। আমাৰ ফালে কলপাতেই মেইন, কলপাত যিটো মানে পকিকৈ ইয়াতে থাকে ন, সেইটো ইয়াতে ধুনীয়াকৈ কাটি ল'লোঁ। এইবোৰ মানে কাটি নহয় মানে টানি আনিছোঁ ওপৰৰ পৰা। এইডাল কলগছ মানে গাঁৱত যিমান আছে কলগছ চবৰে ঘৰত যাওঁ ধুনীয়াকৈ কাটি আনো। এইফালে সুমন দাই কাটি আছে, এইটো স্মাইল। আৰু আমি ইফালে কাটি আছোঁ আৰু এটা সিফালে গৈছে ল'ব। তো এইফালে দেখিছে ইমান মহা কলপাত। তো এতিয়া টানিকৈ লৈ গৈ আছোঁ আমাৰ ভেলাঘৰলৈ বুলি, যিহেতু ভেলাঘৰ দিব লাগিব। তো ইফালে মানে আমাৰ এইটো মেজি বনাই থকা হৈছে, 2টা মেজি বনোৱা হয়। গোটেই ৰাইজৰ মানুহ লগতে সকলোৱে মিলিজুলি বনোৱা যায় এই মেজিটো। চাওক ইফালে এটা মেজি আৰু ইফালে এটা মেজি। তো মানে পিছফালে বনাইছে, মোৰ বনাইছে আৰু সকলোৱে মিলিজুলি বনাইছে। তো মজাৰে বনাইছে সকলোৱে, মজা। এতিয়া ঘৰৰ যি ফাউণ্ডেশ্যন বুলিয়ে ক'ব লাগিব, কাৰণ ফাউণ্ডেশ্যনটো বনোৱা হৈ গ'ল। আমাৰ ইফালে চাওক কি ধুনীয়াকৈ বনোৱা হৈ গ'ল। তাৰপিছত এতিয়া যিবোৰ আনিছিলোঁ পাত, টানি যি কলপাতৰ পাত আছিল পকা পাতবোৰ, সেই পাতবোৰ টানি আনিছিল আৰু সকলোৱে আনিছিল। তো সেইবোৰ লগাই আছে ইয়াতে ধুনীয়াকৈ। তো লগোৱাৰ পিছত বেৰাখনতো লগোৱা হ'ব। মানে যি কলপাতৰ পকা পাত, সেই পাতটো আৰু বেৰা মানে বাঁহৰ দৰে বনোৱা হয়। তো ফাইনেলি ইফালে এইটো মেজি বনোৱা হ'ল আৰু ইফালে এটা এইটো মানে 2টা মেজি বনাই আমাৰ, আৰু ইফালে এবাৰ ভেলাঘৰটো বনাই আছে। তো বনোৱা হৈ গ'ল, মানে এতিয়া বাঁহ উঠোৱা কাম চলি আছে পূৰা। ফাইনেলি আমাৰ বনোৱা হৈ গ'ল এইটো ভেলাঘৰটো। আমাৰ মানে চিম্পুল ভেলাঘৰ বনাই প্ৰতি বছৰে। তো বহুত জেগাত চাগে বহুত মানে ৰংঘৰ কাৰেংঘৰ বনাই দিয়ে। তো মানে ভেলাঘৰটো যিয়ে নহওক, কিন্তু ৰাইজৰ মাজত মিলি এসাঁজ খোৱাৰ মজাটোৱে বেলেগ। আৰু মাঘৰ বিহুৰ আগতীয়াকৈ সকলোৰে শুভেচ্ছা থাকিল। আৰু ইফালে গোটেই বাঁহেৰে মানে বাঁহ আৰু যি কলপাতৰ ঢুকুনা সেয়া দি বনোৱা হয়। 2টা মেজি কিয় বনোৱা হয় আপোনালোকে কমেণ্ট কৰি ক'বচোন। মানে সুধিছিলোঁ, মানে এটা বোলে ল'ৰা এটা মানে ছোৱালী আৰু। তো সেইকাৰণে 2টা মেজি বনাই বোলে। প্ৰতি বছৰে যি ভেলাঘৰত এসাঁজ সকলোৱে ৰাইজে মিলিজুলি খায়, সেইবাবে মানে পুহ মাহৰ পৰে, মাঘৰ মাহৰ আগতে পুহ মাহতে মানে ভেলাঘৰৰ বাবে মানে বাঁহ কাটি থোৱা হয়। আৰু একদম গোটেই মানে ভেলাঘৰটো আমি বাঁহৰ দ্বাৰাই বনাওঁ, সকলোৱে বাঁহৰ দ্বাৰাই বনায়। তো যি পুহ মাহৰ দিন যাব, মাহৰ নাহোঁতে পুহ মাহৰ সংক্ৰান্তি যি ভেলাঘৰ ভোজ খোৱা হয়, সেইবাবে এইটো বনাই ল'লোঁ আমি। তো এই বছৰ এনেকৈ বনালোঁ। তো আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। তো নেক্সট এটা ভিডিঅ' লগ পাম বুলি আশা কৰিলোঁ। তো বাই বাই।